Good morning everyone. আৰু আজি আমি একেবাৰে ৰাতিপুৱা যাবলৈ লৈছো আমাৰ আজি প্ৰকৃতাৰ্থত আজিৰ পৰা আৰম্ভ হৈছে আমাৰ হলিডে ভেকেশন নট এক্স্যাক্টলি হলিডে ভেকেশন আৰম্ভ হৈছে আৰু আমাৰ ভেকেশন কৈ আছো ক'ত আছে ভেকেশনৰ জায়গা ক'ত আছে কৈ আছো কিন্তু যেটোকে মই মোৰ চেনেলটোৰ মেইন পাৰপাস হৈছে ইনফৰমেশন বা নলেজ শেয়াৰ কৰাৰ কাৰণে যিমান দূৰ সম্ভৱ হিমান কৰিম তথাপিতো অকনমানটো এক্সাইটমেন্টটো লাগে মানুহ ট্ৰেভেল যেটোকে ট্ৰেভেলৰ জৰিয়তে মই কিছুমান ইনফৰমেশন আৰু কিছুমান নলেজ শেয়াৰ কৰিব চেষ্টা কৰিম সেই ঠাইটোৰ পৰা 5% হলো চেষ্টা কৰিম আৰু এতিয়া আমি গৈ আছো একেবাৰে মৰ্নিং মানে আপোনাৰ 4:30 মান হৈছে এতিয়া কেছুৱা আছে ওচৰত আৰু বৰষুণ দি আছে খুব বৰষুণ দি আছে আমি গোটেইখিনি পাছফালে বহি লৈছো একদম জাগাই নোহোৱা অৱস্থা আৰু মই এইখিনিতে আপোনালোকক অকণমান কৈ থৈ দিওঁ মনসুনৰ যেটো এটা কি বুলি কম আৰম্ভণি বা মনসুন আমাৰ ভাৰতত মনসুনৰ যেটো আৰম্ভণি সেই আৰম্ভণিটো কোৰ পৰা হৈছিলে কেনেকৈ হৈছিলে বা মনসুনৰ কোৰ পৰা হৈছিলে কেনেকৈ হৈছিলে এইটোটা আমাৰ জিওগ্ৰাফিক্যাল ফ্যাক্টৰ হয় কিন্তু তাৰ ভিতৰতে আমাৰ ভাৰতত মনসুনে ক'ত প্ৰথমতে টুকৰ মাৰে তাৰ পৰা মই আপোনালোকক অকমান নলেজ দিবলৈ চেষ্টা কৰিম আপোনালোকক নলেজ দিম লগতে নিজেও নলেজ অকমান গেইন কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ৰাস্তাটো অকণ দেখাই দিওঁ নেকি হেল্ল' এভৰিৱান আৰু এতিয়া আহি পালোহি মই আমি এয়াৰপৰ্টত আহি পালোহি আৰু যেহেতুকে মোৰ লগত আমি গোটেই পৰিয়ালটো আহিছোঁ গোটেই গতিকে মোৰ বেছি টেনশ্যন নাই মই ইয়াতে বৰ্তমান বহি আছোঁ থিয় হৈ আছোঁ অকণমান মোবাইলতে কৰি আছোঁ কিন্তু জেনেৰেলি মই যেতিয়া অকলে যাওঁ নহয় মোৰ অৱস্থা বেয়া হৈ যায় আৰু এতিয়া যেনেকৈ লগত মোৰ সকলোবোৰ আহিছে হাজবেণ্ড আছে গতিকে তেওঁ এইবিলাক কাম কৰি আছে আৰু ৰাতিপুৱা ভিৰ সাংঘাতিক নাই যাবলৈ বিচাৰিছোঁ চাবি দে মই বাবু ৰাতিপুৱা উঠি মোৰ মানে একদম পুৰা টোপনি ধৰি আছে একদম আজি খোৱাই নাই মই আজি 12টা বজাত শুইছোঁ 12টা বজাত শুইছোঁ আৰু উঠিছোঁ আগত 8টামান বজাত ভাবিছোঁ কি অৱস্থা এতিয়া একাপ চাহ খাম আৰু টোপনিটো নাইকিয়া কৰিম আৰু I don't know. আপোনালোকে সকলোৱে জানে কেৰালাৰ যেটো ওয়েদাৰ আৰু আমাৰ যে অসমৰ যেটো ওয়েদাৰ প্ৰায় সিমিলাৰিটি আছে মানে হসাকে দেই এনেকৈ এক্সিডেণ্ট হৈ যাব এই ৰাস্তাটো মই আৰু কি কৈ আছিলোঁ কেৰালাৰ ওয়েদাৰ আৰু অসমৰ ওয়েদাৰ একেই কিন্তু কেৰালাৰ এটা মানে আপোনালোকে সকলোৱে জানে মনসুনৰ যিটো বিশেষত্ব বা আমাৰ যিটো মৌচুমী বায়ুৰ যিটো সকলোৱে জানে মই যেনেকৈ কৈছোঁ মোৰ চেনেলবিলাকত মই ইনফৰমেশ্যন নলেজ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু যিটো আমাৰ মনসুনৰ ফাৰ্ষ্ট ৱেভ অফ মনসুন প্ৰথম টুকৰ মাৰে কেৰেলাত আৰু দিয়া হৈছে জুন 1st আৰু দিছ ওৱান ইজ ভেৰি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন those who are going to appear the civil service examination they should know about this fact আৰু কেৰালাত প্ৰথম টুকৰ মাৰে যিটো ৱেভ আহে আমাৰ এৰাবিয়ান চিৰ যিটো ৱেভ আহে প্ৰথম কেৰালাত টুকৰ মাৰে the first information that I share with you that is that the wave of monsoon first entered through Kerala আৰু বহুত কেইটা ইনফৰমেশ্যন আছে মই আগলৈ দি থাকিম আপোনালোকক এতিয়া এয়াৰপৰ্টত আহিছোঁ তাকো আমি গুৱাহাটী এয়াৰপৰ্টত আছোঁ কেৰালাত যাম প্ৰথমতে বেংগলোৰ যাম বেংগলোৰ পৰা আমাৰ কানেক্টিং ফ্লাইট আছে আকৌ কেৰালা জাৰ্ণিবিলাকত আই উইল ট্ৰাই টু শ্বেয়াৰ চাম কাইণ্ড অফ ইনফৰমেশ্যন উইথ ইউ
কোচি এয়াৰপৰ্টত আহি পাইছোঁহি আমি গাড়ীখনৰ কাৰণে ৱেইট কৰি আছোঁ বতৰ খুব ধুনীয়া এটা বতৰ আমাৰ যিহেতুকে মনচুনৰ যিটো এটা বতৰ থাকে আমাৰ গুৱাহাটী আৰু অসমৰ বতৰটো অকণমান হিউমিডিটি বেছি যেন অনুভৱ হৈছে কিন্তু ইয়াত অকণমান কম নাজানো পিছলৈ কি হয় কিন্তু বৰ্তমান পৰিস্থিতি মই বহুতেই ভাল পাইছোঁ পৰিৱেশ আৰু মানে গোটেই বতৰটো ভাল লাগিছে মোৰ ইফালে গোটেই ডাৱৰ ইফালেও ডাৱৰ চাৰিওফালে ডাৱৰ অৱশ্যে এতিয়া বৰ্তমান গাড়ীৰ মাজত আছে আৰু কাৰ তাৰপিছত গাড়ী যাই গৈ থাকোঁতে আৰু কেইটামান আপোনালোকৰ সৈতে ইনফৰমেশ্যন শ্বেয়াৰ কৰিম কিন্তু ভাল লাগিছে লাগি আছে নেকি আৰু এতিয়া মই আহি পাইছোঁহি আমি গোটেইখিনি পাইছোঁহি কোচি এটা প্লেচটোৰ নামটো কি একজেক্টলি মই পাহৰি গৈছোঁ কিন্তু এই ঠাইখন মানে আপোনাৰ ফিছ নেটিঙৰ পৰা আৰম্ভ কৰি এতিয়া আমি পানীত যাম আৰু লাইফ জেকেট চাইডে দিয়ে ন আৰু এই oh can this is called leisure stuff try this one you gotta go if you wanna know you gotta go if you wanna grow you gotta go Hello everyone, যেহেতুকে মই আছোঁ কেৰেলাত আৰু কেৰেলাৰ এনেকুৱা এটা জেগাত আছোঁ এনেকুৱা এটা ঠাই এখনত আছোঁ আপোনালোকক মই ভাবিলোঁ এটা ইনফৰমেশ্যন দিওঁ মানে যিসকল লোকে চিভিল ছাৰ্ভিচ দি আছে বা UPSC দি আছে তেওঁলোকৰ বাবে মই যিহেতুকে আপোনালোকক কৈছিলোঁ মই ইনফৰমেশ্যন শ্বেয়াৰ কৰিম বুলি নলেজৰ ইনফৰমেশ্যন গতিকে এতিয়া যিখন ঠাইত আছোঁ সেই ঠাইডোখৰ হৈছে আপোনাৰ বেকৱাটাৰ বা যাক আমাৰ ট্ৰেডিশ্যনেলি কেৰেলাত কোৱা হয় কায়ালিছ বুলি আৰু এই বেকৱাটাৰ্ছবিলাক আমাৰ অ'চিনৰ লগত ৰিলেটেড হয় বা কানেক্টেড হয় আৰু তাতে এই বেকৱাটাৰ্ছতে কেইবাটাও ট্ৰেডিশ্যনেল যিটো আমাৰ ব'ট ৰেচিঙৰ পৰা আৰম্ভ কৰি সকলোৱে নিশ্চয়কৈ জানে ব'ট ৰেচিং হয় তাৰপিছত আমাৰ টেৰেষ্ট্ৰিয়েল আৰু একুৱেটিক যিটো এটা ইক'লজিকেল বেলেঞ্চ বা ইক'লজিকেল যিটো নিচ আছে সেই নিচটো যথেষ্ট ইয়াত ব্ৰিড কৰে আমাৰ বেকৱাটাৰ্ছখিনিয়ে আৰু এই বেকৱাটাৰ্ছতে আছে আমাৰ মেংগ্ৰোভছ আৰু আপোনালোকে নিশ্চয়কৈ জানে হোৱাট ইজ মেংগ্ৰোভছবিলাকৰ পৰা আমাৰ কি কি বেনিফিট আছে বা মেংগ্ৰোভছে কেনেকৈ গ্ৰ' কৰে ইত্যাদি আৰু এয়া হৈছে মেংগ্ৰোভছৰ মাজে মাজে আমাৰ নাওখন গতি কৰিছে আপোনালোকে যিসকলে জানে সেইসকলে নিশ্চয়কৈ ইনফৰমেশ্যনটো তেওঁলোকৰ বাবে সাংঘাতিক উপকাৰী নহ'বও পাৰে কিন্তু যিসকল নাজানে তেওঁলোকৰ বাবে মই কৈছোঁ মেংগ্ৰোভছ কি মেংগ্ৰোভছ হৈছে এবিধ উদ্ভিদ প্ৰকাৰ বা এটা ফৰেষ্ট বুলি ক'ব পাৰি আৰু এই ফৰেষ্টবিধ আমাৰ কোষ্টেল এৰিয়াজত হয় আৰু কোষ্টেল এৰিয়াজসমূহত বা কোষ্টেল অঞ্চলসমূহত এই মেংগ্ৰোভছৰ যি উপকাৰিতা সেই উপকাৰিতা যথেষ্ট আছে ই টেৰেষ্ট্ৰিয়েল লগতে একুৱাটিক লাইফছক যথেষ্ট ব্ৰিড কৰে আৰু ইক'লজিকেল বেলেঞ্চ তৈয়াৰ কৰে এই মেংগ্ৰোভছে আৰু অন্যতম কথাটো হ'ল বা অন্যতম গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মেংগ্ৰোভছৰ বাবে বা মেংগ্ৰোভছৰ দ্বাৰা আমাৰ যি কেতিয়াবা চুনামি আহে সেই চুনামিৰ সময়তো মেংগ্ৰোভছে যথেষ্ট খোপনি পুতি থাকে আৰু মেংগ্ৰোভছে এই চুনামিৰ যি প্ৰভাৱ সেই প্ৰভাৱ যথেষ্ট লাঘৱ কৰে এই ভিডিঅ'টোত মই আপোনালোকক সেয়াই কথা কৈ আছিলোঁ কিন্তু আমাৰ যি ব'টৰ চাউণ্ড আৰু লগতে কেঁচুৱাৰ আমনি ইত্যাদিৰ বাবে মই আপোনালোকৰ যিখিনি মোৰ চাউণ্ড সেই চাউণ্ডখিনি যথেষ্ট অডিবল হোৱা নাই যাৰ বাবে মই আপোনালোকৰ অডিঅ'ৰ জৰিয়তে আকৌ
আপোনালোকক কৈছোঁ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ মেংগ্ৰোভছৰ বিষয়ে বেকৱাটাৰ্ছৰ বিষয়ে আৰু কেইটামান ভিডিঅ' আছে আপোনালোকক ইনফৰমেশ্যন শ্বেয়াৰ কৰিম আৰু মই ভাবোঁ আজি এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকাৰিতা আগবঢ়ালে থেংক ইউ ছ' মাছ ফৰ ৱাচিং